ইয়া হল টিকিৰকিলা বজাৰ বন্ধুসকল। আজি মই টিকিৰকিলাত আৰু আজিৰ ভিডিঅ'টো সকলোকে নমস্কাৰ দি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইয়া হল টিকিৰকিলা বজাৰ। আজি শুকুৰবাৰ আৰু প্ৰত্যেক শুকুৰবাৰে ইয়াত বজাৰৰ দিন হয় আৰু এনেকৈ মানুহ দূৰ দূৰান্তৰ পৰা মানুহবিলাকে বজাৰ কৰিবলৈ আহে আৰু তেনে ইয়াত দেখিবলৈ পাওঁ বহুত ভিৰ হৈ আছে। মানুহবিলাকে বস্তুবোৰ লাগতিয়াল বস্তুবোৰ কিনি আছে। এতিয়া মোৰ কিছুমান বস্তু দৰকাৰ হৈ আছিল আৰু ইয়াতে মই কিনিবৰ কাৰণে মই আহিছোঁ। যেহেতুকে আজি শুকুৰবাৰ কিছুমান বস্তু দাম কমত পোৱা যায় আৰু ইয়াত চাওক ইয়াৰ পৰা মই দাম কৰি আছোঁ। বাল্টিং এখন ল'বলৈ আছিলে আৰু লৈছে বাল্টিং এটা প্লাষ্টিকৰ বাল্টি। ইয়াৰ কৈ আছে 120 টকা। তাৰপিছত মই ইয়া হ'ল বন্ধুসকল, মই উপস্থিত আছোঁ ইয়াত বজাৰতে আৰু চাওক চাৰিওফালে বহুত মানুহৰ ভিৰ, গাড়ী, ই ৰিক্সা, অটো গাড়ী, ভেন গাড়ী বোলো দেখিবলৈ পাবা। প্ৰত্যেকে ব্যস্ত নিজৰ নিজৰ ব্যৱসায় বাণিজ্যৰ কামত প্ৰত্যেকে ব্যস্ত। ইয়া হ'ল টিকিৰকিলা বজাৰ আৰু আজিৰ দিনত শুকুৰবাৰ, প্ৰত্যেক শুকুৰবাৰ এনেকৈ বন্ধুসকল আপোনালোকে ভাবিব পাৰে কিয় ফুটপাথতে দোকান মিলিছে। এনেকৈ দেখা পোৱা যায় যে ইয়াত মানে ঠাই নাই, এনেকুৱা বজাৰ বহাবলৈ ঠাই নাই টিকিৰকিলাত। ইয়াৰ কাৰণে মানে চাইডে চাইডে ফুটপাথৰ চাইডতে মানে দোকানবোৰ বহাইছে আৰু তেনেধৰণেৰে বহুত ভিৰ হোৱাটো দেখা যায়। ইয়াৰ কাৰণে বাহনবোৰ কেতিয়াবা ট্ৰাফিক জামো হৈ যায় বজাৰৰ দিনত। আৰু ইয়াৰ মই আগবাঢ়ি গৈ আছোঁ। এতিয়া আপোনালোকক দেখুৱাম ৰেইনবো ব্ৰিজ। টিকিৰকিলাত মানে এটি ব্ৰিজ আছে, ইয়াৰ নাম হ'ল ৰেইনবো ব্ৰিজ। আপোনালোকক দেখুৱাম। মই আগবাঢ়ি গৈ আছোঁ। বাওঁফালে হস্পিটেল হস্পিটেলৰ IB আছে আৰু ইয়া হ'ল IB যোৱা ৰাস্তা। আৰু ইয়াত প্ৰত্যেকে নিজৰ নিজৰ ব্যস্তত মই আগবাঢ়ি গৈ আছোঁ। আপোনালোকক দেখুৱাম ৰেইনবো ব্ৰিজটো। ইয়া হ'ল 3 তলা বিল্ডিঙৰ দোকান এটি আৰু এয়া হ'ল মেইন ৰোড। চাওক ফুটপাথত বহুত দোকান দেখিবলৈ পোৱা যায়। ইয়াত দোকান মিলিছে যিহেতুকে বহুত ভিৰ মানে আৰু দোকান মিলিবলৈ ঠাই নাইকা, যিহেতুকে ফুটপাথতে দোকান দিব লগা হয়। ইয়া আহি পাব আৰু মই খোজকাঢ়ি গৈ আছোঁ এই ব্ৰিজলৈ। সেই দলংখন বহুত বছৰ হয়, এতিয়াও মানে দেখিব লগা ব্ৰিজটো। মোৰ এটা বস্তু লাগিছিলে, সেইটো বস্তু মই বিচাৰি পোৱা নাই। ইয়াৰ কাৰণে মই ঘূৰি ফুৰাৰ নিচিনা সেই আপোনালোকক ৰেইনবো ব্ৰিজটো দেখুৱাই দিম। ইয়াত এটা বিল্ডিং আছে, এই যে আহি পাইছে বন্ধুসকল, ইয়াৰ ৰেইনবো ব্ৰিজ। আৰু মই ইয়াত সোমাইছিলোঁ। মই এটা বৰ্তন লাগিছিলে দৰকাৰ, কিন্তু সেই দৰকাৰ বস্তুবোৰ মোৰ নাই, ইয়াত নাই, এই দোকানত নাই। ইয়াত চাওক, আহি পাব আৰু বহুত বিভিন্ন জাতিৰ বসবাস কৰে টিকিৰকিলা। আৰু ইয়াত ইতিমধ্যে মই আহি পালোঁ। ইয়া হ'ল ৰেইনবো ব্ৰিজ। এই ৰেইনবো ব্ৰিজটো বহুত ভালকৈ বনাইছে। এতিয়া সময়ত একো হোৱা নাই, বহুত সুন্দৰ দেখিব লগা। বহুত মানুহ আহি আছে এতিয়া বজাৰৰ দিন, আৰু বজাৰৰ দিনত বহুত ভিৰ পৰি থাকে।
উম,